হাই দোস্ত আমি ক'ত গৈ আছোঁ কৈ দিয়া আমি এক্সপো গৈ আছোঁ আৰু গৈছে মাহী এয়া আমাৰ মাহীটি আৰু আমাৰ জানজনী এইফালে বোৱাৰী বাই শাহু আমি মাহী ভাগিন এক্সপো চাব যাওঁ দেই পালি পালি লাগিছে আমি গৈ আছোঁ এক্সপোলৈ হেডিঙো কৰিম মানে হেডিং কৰিম মই নাজিৰাৰ পৰা যাব পৰা এনেকৈ বহুত দিনৰ মূৰত ওলাই আহিছে ন ফাৰ না লগে ভাগে আইঅ আমি সোনকালে পাৰ্লাৰ আহিছোঁ হেডিং আছে না পাৰ্লাৰৰ পৰা আহিয়ে কিনাৰতে থকা দেৱ জুৱেলাৰী নাজিৰা মাজমজিয়াতে আছে আৰু দেৱ জুৱেলাৰীত সোমালোঁ দুটামান বস্তু চাবলগীয়া আছিলে চালোঁ কিন্তু লোৱা নাই দুদিনমানৰ পাছতহে ল'ম তাৰপাছত আহিলোঁ মেলালৈ বাণিজ্য মেলা আসসালামু আলাইকুম সকলোকে নমস্কাৰ ৰাখিবা চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ আশা কৰিছোঁ আপোনালোক সকলোৱে বহুত বেছি ভালেই আছে মোৰো ভাল বেয়া মাজতেই আৰু আশা থাকিল ভিডিঅ'টো শেষলৈকে চাব বুলি এইফালে আমাৰ ফাৰহানে পাপৰ দাম দৰ কৰি আছে দেই পাপৰ মানে বহুত বিধৰ পাপৰ আছে তাই কোনবিধ লওঁ কোনবিধ নলওঁ কৰি আছে চাগু পাপৰ বিচাৰি গৈছিলোঁ চাগু পাপৰ বোলে শেষ হৈ গ'ল এইটো কাৰণে বেলেগ পাপৰ ল'ব বিচাৰিছে আৰু লগতে আচাৰ টেষ্ট কৰি চালোঁ ইমান টেষ্টি লাগিলে তিতা কেৰেলা আচাৰখিনি অকণমান খাবলৈ দিলে খালোঁ বহুত টেষ্টি আছিলে কিন্তু দেই লোৱাহে নহ'লে খালি চাগু পাপৰ নাই নাই এইটো আৰু সেইটো মিলাই ল'লোঁ নেকি ল'লোঁ কিলো ভাল লাগিছে অৱস্থা নাই মনত পৰে দেই বাহিৰক লগ পাই গ'লোঁ টিউচনলৈ আনি আপুনি মেলা কৰি আছে মৰমৰ ভাই পাই গৈছিলে ন নতুন ঘৰতলে বৰ মৰম লাগে তাৰ কথাবোৰ মোক ফাঁকি দি আহিছে এদিন আহিম ভাত খোৱাকৈ বোলে ক'ত নাহিলে আজিকালি অসুবিধা আৰু হেৰি গাও ভাল নথকা হৈ থাকে নাই যোৱা 81ত আমি ডিগ্ৰী লৈছোঁ গতিকে এইটো পাতিছে 78 বেষ্টৰ ছায়েন্স গ্ৰুপৰ গতিকে এইবোলে মাহীয়ে চিৰাল কিনিলে সেইটো চিৰাল কিনিলে ফুচকা লৈছে মাহীয়ে জানজনী ফুচকা খাইছা ফুচকা খাইছা জানজনী ফুচকা খাইছা বজাৰ হৈ গ'ল মই থ্ৰেডিং নকৰিলোঁ ফাহনা কৰা নকৰা একেই হ'ল বেয়া কৰিলে বেয়া কৰিলে বাইদেউজনীক আকৌ লগ পাই গ'লোঁ দেই বজাৰ হৈ গ'ল এতিয়া তিনিজনী আইচক্ৰীম খাই ঘৰলৈ মাহী 340 চুগাৰ আৰু খাইছে কি আইচক্ৰীম খাইছে চকোবাৰ খাইছে আৰু 340 চুগাৰ লৈ ভালকৈ চাই লওক ৰাইজ আজি আমি চিৰাল খাম মাহী আনিছে এই আমুল তাজা খা আমাৰ এতিয়া গৰু গাখীৰ আমাৰ ঘৰত নাই আমুল তাজাই খাব লাগিব আমুল তাজাটো গৰম কৰিব লাগিব দি লওঁ দেই চিৰাল লগতে গাখীৰ আৰু চেনি কোনে কোনে খাই ভাল পায় ক'ব দেই
এইফালে জানজনীয়ে চাওকচোন কেনেকৈ বিচনাখনৰ হেডবক্সটোৰ ওপৰত উঠিবলৈ জোৰ কৰি আছে। জানজনী উঠি আছে যাব না? তাই। হয় দেচটো। ৱাহ, উঠি গ'ল। উঠি গ'ল। বাহ, এয়া চূণ খাই দিলে। চাওঁ কি খালি চাওঁ মুখত। এই চা ক'ত উঠিলে? নহয় এইফালে সোমাই যাব বুলি তাৰ ভয় হৈছে দেই কথাটো। তাৰ পাছত এয়া ৰাতি ভাত পানী খাই আজৰি হৈ 10:30মান বজাত আমি আকৌ ঘৰলৈ উভতিছোঁ। ইমানেই ডাঙৰ বৰষুণ দি আছিলে, ঘৰলৈ আকৌ আহিবলৈ মনেই যোৱা নাছিলে। আহিবতো লাগিবই, আহি আছোঁ আৰু।